Hello friends, আজি বহুত মাহৰ পাছত আহিলো আপোনালোকৰ মাজলৈ এটা ভিডিও লৈ। আজি ভিডিওটোত মই এটা চ্যালেঞ্জ লম, কিছু মই ঘৰুৱা খানা বনাম আৰু কি বাহিৰৰ পৰা আনি খাওঁ আৰু কি খাব আইটেমত। আপোনালোকে ভিডিওটো শেষলৈকে চালে গম পাব। আৰু ওয়েলকাম টু মাই আনাদাৰ ভিডিও অফ মানসী শইকীয়া লাইফ ব্লগছ। আপোনালোকক সকলোকে বহুত ধন্যবাদ জনাইছো আৰু মৰম জনাইছো মোৰ ফালৰ পৰা। আপোনালোকে মোৰ চেনেলত ইমান দিনৰ পৰা থকাৰ বাবে চেনেলটো গ্ৰো একেবাৰে নাইকিয়া হৈ গ'ল, ভিডিও দিবই পৰা নাই। গতিকে আজি এটা ভিডিও বনাইছো। ভিডিওটো আপোনালোকে কেনে পায় মই নাজানো, কিন্তু বলক ভিডিওৰ মাজলৈ যাওঁ আৰু বেছি কথা নকৈ পিনে যিসকল নতুনকৈ যদি চেনেল আহে তেওঁলোকে প্লিজ চেনেলটো ফলো কৰিবলৈ নাপাহৰিব। তো বলক ভিডিওটোৰ মাজলৈ লৈ যাওঁ আপোনালোকক। Good morning everyone. আজি বতৰটো চাওক, বৰষুণ অলপ দি আছে, কিন্তু হিমান জোৰকে নহয়, ভাল লাগিছে, ঠাণ্ডা। তো এনেকুৱা বতৰ পাবলৈ অলপ গুৱাহাটীত দিগদাৰে হয়। এয়া আৰু আজি ব্ৰেকফাষ্টত কি খাম গম পাইছে? এয়া মই খাম এতিয়া ৰঙা একেবাৰে ধোঁৱা ওলাই থকা আদা তেজপাত দি পিনে চাহ, ফিকা চাহ, আৰু লগত আছে চিকেনৰ অলপ গ্ৰেভি, এয়া পনীৰৰ অকণমান গ্ৰেভি, আৰু লগতে সালাড লৈছোঁ আৰু লৈছোঁ ৰুটি। ৰাতিপুৱা অকণমান ভালকৈ খাই গ'লে দিনটোলৈ মানে ভাল হয় আৰু সেইবুলি ৰাতিপুৱা ভালকৈ খাই লোৱা যায়। গতিকে এতিয়া খাই লওঁ। চাওঁচোন কুৰ্তি এটা পালোঁ। কুৰ্তি মানে এইটো হেৰিৰ ছেট হয় গোটেইটো, বেয়া নহ'ব যেন লাগিছে, কটনৰ। ভাল লাগে পাই এনেকৈ যদি গিফ্টবিলাক পাই থাকোঁ, বিৰাট ভাল লাগে। আৰু কটনৰ ড্ৰেছবোৰ 3 পিচ হয় এইটো। ৰ'ব এবাৰ খুলি দেখাই আছোঁ। বেয়া লগা নাই, গ্ৰে কালাৰ হয়। মই গ্ৰে কালাৰ কমেই পিন্ধিছোঁ। আৰু চাওক দুপাট্টাখন কেনেকুৱা কোমল, এইটো ডিজাইনটো চিম্পুল আৰু দামটো বৰ বেছি নহয়। দামটো লৈছে 1099। ভালেই লাগিছে। 3 পিচৰ শ্বুটবোৰ ভালেই লাগে আৰু ব্ৰেণ্ডেড কাপোৰবোৰ এনেও ভালেই হয় বাৰু। তো এয়া পিন্ধিলে আপোনালোকক দেখাম কেনেকুৱা লাগিছে। আজি মোৰ ফাইনেল ভাতৰ থালৰ ৰেচিপিটো ৰেডি হৈ গ'ল। ইয়াতে আছে সেই চিকেন ফ্ৰাই কৰি লৈছিলোঁ, লোকেল ৰৌ মাছ ফ্ৰাই আৰু লোকেল মাছ লাও ৰুকি পিনে টেঙা দি পিনে বনাইছিলোঁ, ভোট জলকীয়া, চালাড, আৰু ইয়াতে আছে মচন্দৰী চাটনি আৰু আছে চানা দাল ফ্ৰাই। তো এয়াই আছিলে আজি মোৰ খানাৰ ৰেচিপিটো। আপোনালোকে সকলোৱে আশা কৰিছোঁ ভাল পাব মোৰ আজি ভিডিঅ'টো চাই। এতিয়া ৰাতিৰ খানাত আছে, এইটো হ'ল বাটাৰ পনীৰ। এইটো চাগে পনীৰে হ'ব দেই। আৰু ইয়াত আছে এইটো চিকেনৰ কিবা এটা আইটেম, এইটো গ্ৰেভি নিচিনা দেখিছোঁ। আৰু ইয়াত আছে কি হয়তো ৰুমালী ৰুটি, এইটো নান ন। আৰু ইয়াৰ চালাডটো চাওঁ। এয়া এইটো হ'ল চিকেন, এতিয়া দেখা পাইছোঁ এইটো বাটাৰ চিকেন, আৰু এইটো কঢ়াই পনীৰ যেনে লাগিছে। এয়া কেক, এইটো হ'ল পাইনএপল কেক নহয়, এইটো কিবা ব্লুবেৰী কেক হয়। আৰু এইটো কৈছিলোঁ নহয়, এইটো ৰুমালী ৰুটি। এতিয়া চাৰ্ভ কৰি দিছোঁ। এইটো হ'ল বাটাৰ চিকেন, এইটো বাটাৰ চিকেন, আৰু এইটো কঢ়াই পনীৰ। এইয়া এইটো মানে পূৰা একেলগতে এইটো কেইজন মানুহে খাব পাৰিব? আৰামছে 6জন মানুহে খাব পাৰিব। কোৱান্টিটিটো পূৰা আছে। তো গতিকে খাই লোৱা যাওক।